নুমলীগড়ৰ কাষৰীয়া শ্যামৰায়পুৰ অঞ্চলত নিশা বন বিভাগৰ গুলীত ৰহস্যজনকভাৱে আহত তিনিজন যুৱক কেইজনৰ নাম ইন্তাজুল আহমেদ, বিকাশ উৰাং, বিষ্ণু সাহু। দৈগ্ৰং নৈৰ শ্যামৰায়পুৰ আৰু সুন্দৰপুৰ অঞ্চলত চলি থকা অবৈধ বালি খনন নিৰীক্ষণ কৰিবলৈ অহা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দলৰ গুলীত আহত হয় যুৱককেইজনৰ হাতত, পিঠিত আৰু ভৰিত গুলী লাগি আহত হয়। ইফালে যুৱককেইজনৰ মাজৰ ইন্তাজুল আহমেদে যোৱা বৃহস্পতিবাৰে সুন্দৰপুৰ শ্যামৰায়পুৰ অঞ্চলত চলি থকা বালি খননৰ বিৰুদ্ধে গোলাঘাট জিলা বন বিভাগক অভিযোগ দাখিল কৰা বুলিও জানিব পৰা হৈছিল। শুকুৰবাৰে নিশাও সেই অঞ্চলত চলি থকা বালি খনন চাবলৈ লগৰ দুজনৰ সৈতে যোৱাৰ সময়তে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দলে অতৰ্কিতে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। আহত যুৱককেইজন বৰ্তমান চিকিৎসাধীন। দীৰ্ঘদিন ধৰি সেই অঞ্চলকেইটাত অবৈধ বালি খনন চলি আহিছিল। আমাৰ সতীৰ্থ প্ৰণৱজ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছো এইখিনি মুহূৰ্তত। প্ৰণৱ, এক ৰহস্যজনক গুলীচালনাৰ ঘটনা সংঘটিত হ'ল, যাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। যিজন যুৱকে অবৈধ বালি খননৰ অভিযোগ উত্থাপন কৰিছিল, সেইজন যুৱকেই গুলীবিদ্ধ হ'বলগীয়া হ'ল লগত দুই সতীৰ্থৰ সৈতে। নিশ্চয়কৈ জয়ন্ত, এটা কথা ক'ব লাগিব যে শুকুৰবাৰে নিশা চামৰাইপুৰ অঞ্চলৰ চামৰাইপুৰ আৰু সুন্দৰপুৰ যি অঞ্চল আছে, সেই অঞ্চলত বন বিভাগৰ গুলীত তিনিজনকৈ যুৱক গুৰুতৰভাৱে আহত হয়। তেওঁলোকৰ নাম ক্ৰমে ইন্তাজুল আহমেদ, বিষ্ণু সাহু আৰু বিকাশ উৰাং নামৰ তিনিজন যুৱক গুৰুতৰভাৱে আহত হয়। আৰু এটা কথা ক'বলৈ যাওঁতে সেই অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ শিল বালি মাফিয়াই বালি খনন চলাই আহিছিল আৰু দীৰ্ঘ সময় ধৰি তেওঁলোকে বালি খনন চলাই আহিছিল। আৰু যিজন ইন্তাজুল আহমেদ বুলি যিজন যুৱক, সেই যুৱকজনে বৃহস্পতিবাৰৰ দিনটোত গোলাঘাট জিলা বন বিভাগক অভিযোগ দাখিল কৰিছিল যে সেই অঞ্চলত অবৈধভাৱে বালি খনন চলি আছিলে। আৰু শুকুৰবাৰে নিশা সেই যুৱকজনে লগৰ দুই সতীৰ্থৰ সহ সেই স্থানলৈ গৈছিলে। তাত বালি খনন চলি আছে নেকি সেই কথা চাবলৈ তেওঁলোক গৈছিল। আৰু সেই সময়তে বন বিভাগৰ এটা টহলদাৰী দলে সেই স্থানত উপস্থিত হয় আৰু উপস্থিত হৈ অতৰ্কিতে তেওঁলোকলৈ গুলীচালনা কৰে। আৰু গুলীচালনা কৰাৰ পিছতে তিনিজনকৈ যুৱক গুৰুতৰভাৱে আহত হয় আৰু তাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্য বিৰাজ কৰিছে। জয়ন্ত, কিন্তু এতিয়া কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়টোক লৈ? ভুক্তভোগী যুৱককেইজনে কিবা মন্তব্য কৰিবলৈ সক্ষম হৈছেনে? অৱস্থা কেনেকুৱা তেওঁলোকৰ? ক'ত চিকিৎসাধীন হৈ আছে সেয়া পুনৰবাৰ জানিব বিচাৰিছোঁ। প্ৰণৱজ্যোতি, সমান্তৰালকৈ আন এটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হ'ব। যি সময়ত অভিযোগ দাখিলকাৰী যুৱকেই গুলীবিদ্ধ হ'বলগীয়া হ'ল, ক'ৰবাত সেই বালি মাফিয়াৰ সৈতে বনকৰ্মীৰ মিতিৰালি আছে নেকি? নিশ্চয়কৈ জয়ন্ত, এটা কথা ক'ব লাগিব, কাৰণ তিনিজনকৈ যুৱক যিহেতু শুকুৰবাৰে নিশা আহত হয় আৰু তেওঁলোকক ততাতৈয়াকৈ গোলাঘাট যি অসামৰিক চিকিৎসালয় আছে সেই চিকিৎসালয় নিয়া হয়। ইতিমধ্যে ইন্তাজুল আহমেদ নামৰ যিজন যুৱক, তেওঁক যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। সমান্তৰালভাৱে এটা কথা ক'ব লাগিব জয়ন্ত, কাৰণ সেই স্থানত এতিয়াই নহয়, পূৰ্বৰে পৰা আচলতে শিল বালিৰ অবৈধ খনন চলাই আহিছিল একাংশ শিল বালি মাফিয়াই। সেয়া হয়তো কোনোবাখিনি বন বিভাগৰ লগত মিতিৰালি আছিল নেকি? আচলতে কালিৰ যি ঘটনা সংঘটিত হ'ল বা নিশাৰ ভাগত যি গুলীচালনা ঘটনা সংঘটিত হ'ল, তাৰ পিছতে কিন্তু কথাবোৰ ক্ৰমান্বয়ে গভীৰ ৰহস্যত সোমাই গৈছে। কাৰণ যিজন যুৱকে ইন্তাজুল আহমেদ নামৰ যিজন যুৱক, সেই যুৱকজনেই গোলাঘাট জিলাৰ বন বিভাগৰ এটা উচ্চ পৰ্যায়ৰ যি বিষয়া আছে, সেই বিষয়াক আচলতে সেই কথা অভিযোগ দিছিল আৰু তাৰ সেই স্থানৰ ভিডিঅ' প্ৰেৰণ কৰিছিলে। তাৰ পিছতে যোৱা শুকুৰবাৰে নিশাত সেই যুৱক কেইজনে সেই স্থানলৈ পৰিদৰ্শন কৰিবলৈ গৈছিল, চাবলৈ গৈছিল। আৰু সেই সময়তে টহলদাৰী যিটো বন বিভাগৰ দল আছিলে, সেই বন বিভাগৰ দলটোৱে গুলীচালনা কৰে আৰু গুলীচালনাত এই তিনিজনকৈ যুৱক গুৰুতৰভাৱে আহত হয়। জয়ন্ত, ধন্যবাদ প্ৰণৱ।